দলগুমা অঞ্চলত শোকৰ ছাঁ। বিশিষ্ট সমাজসেৱক শৰৎচন্দ্ৰ নাথৰ প্ৰয়াণ। দলগুমা অঞ্চলৰ বাবে এক গভীৰ শোকৰ খবৰ। গোৱালপাৰা জিলাৰ দলগুমা অঞ্চলৰ বিশিষ্ট সমাজসেৱক সমাজৰ অভিভাৱকস্বৰূপ ব্যক্তি শৰৎচন্দ্ৰ নাথ দেৱে 2026 চনৰ 11 জুন তাৰিখে আবেলি প্ৰায় 5:06 বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 102 বছৰ। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ দলগুমা অঞ্চলত শোকৰ ছাঁ পেলাইছে। শৰৎচন্দ্ৰ নাথ দেৱে জীৱনৰ দীঘলীয়া সময় সমাজ সেৱা, মানৱ কল্যাণ আৰু সামাজিক উন্নয়নৰ কামত উচৰ্গা কৰিছিল। তেওঁ দলগুমা অঞ্চলৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু জনকল্যাণমূলক কাম-কাজত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁৰ পৰামৰ্শ, সৰলতা, নম্ৰতা আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাই তেওঁক সকলোৰে মাজত এজন সন্মানীয় ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিছিল। অঞ্চলৰ বহুত লোকৰ বাবে তেওঁ আছিল এজন অভিভাৱক, পথ প্ৰদৰ্শক আৰু আশ্ৰয়স্থল। তেওঁৰ জীৱনৰ অভিজ্ঞতা আৰু সমাজৰ প্ৰতি থকা অশেষ দায়িত্ববোধে বহু প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছিল। তেওঁৰ মৃত্যুৰ পিছদিনা অৰ্থাৎ 12 জুন 2026 শুক্ৰবাৰে পুৱা 10 বজাত অঞ্চলবাসীয়ে এক আৱেগঘন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ লোক, সমাজৰ বিশিষ্ট ব্যক্তি, আত্মীয়-স্বজন আৰু শুভাকাংক্ষীসকলে উপস্থিত থাকি প্ৰয়াত আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ সমগ্ৰ দলগুমা অঞ্চলজুৰি এক শোক ৰেলীৰ পৰিভ্ৰমণ কৰোৱা হয়। ৰেলীৰ সময়ত অসংখ্য লোকে ৰাস্তাৰ দুয়োকাষে থিয় হৈ ফুল, মালা আৰু অশ্ৰুসজল নয়নে শেষ শ্ৰদ্ধা নিবেদন কৰে। পৰৱৰ্তী সময়ত তেওঁৰ নশ্বৰ দেহ শ্মশানলৈ লৈ যোৱা হয় আৰু সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি অনুসৰি শেষকৃত্য সম্পন্ন কৰা হয়। শৰৎচন্দ্ৰ নাথ দেৱৰ প্ৰয়াণে দলগুমা অঞ্চলত এক অপূৰণীয় ক্ষতিৰ সন্মুখীন হৈছে। কিন্তু তেওঁৰ আদৰ্শ, সমাজ সেৱাৰ মনোভাৱ আৰু মানৱতাৰ বাণী চিৰদিন অঞ্চলবাসীৰ হৃদয়ত জীৱন্ত হৈ থাকিব। প্ৰয়াত আত্মাৰ সদ্গতি কামনা কৰিছোঁ। ঈশ্বৰে শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি প্ৰদান কৰক। মানুহ মৰে, কিন্তু তেওঁৰ সৎকৰ্ম আৰু আদৰ্শ অমৰ হৈ থাকে। ধন্যবাদ।